হেল্ল' গাইজ গুড মৰ্ণিং স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ একদম হেলমেট লৈ আজি যাব ওলালোঁ গুৱাহাটীলৈ বুলি আমি দুয়ো যাম গুৱাহাটীত আজি বিয়াৰ বজাৰ কৰিবৰ কাৰণে তো এয়া পুৱাই একদম ৰ'দক নেওচি আমি ওলাই পৰিলোঁ গুৱাহাটীলৈ বুলি আৰু এয়া আহি পাই গ'লোঁ গুৱাহাটীৰ চবচে দীঘল ব্ৰিজখন মালিগাঁৱৰ ব্ৰিজখন আমি পাই গ'লোঁ এয়া ইমান ধুনীয়াকৈ সজাইছে মালিগাঁৱৰ ব্ৰিজখন চাই কিবা এটা ভাল লাগিছে আৰু মানে ওপৰত আহিলে নালাগে যেন আমি একদম ৰাস্তা দি যাই আছোঁ মানে বাকীখন ব্ৰিজত যেনেকুৱা এটা এখন ব্ৰিজ তেনেকুৱা একদম নালাগে মানে এনেকুৱা লাগে এইটো ৰাস্তা আৰু তেনেকুৱা লাগে ইমান দীঘল ব্ৰিজখন ভাল লাগিছে এইবিলাক হ'ল গুৱাহাটীৰ উন্নতি মানে অসমৰ উন্নতি বহুত বেছি ৰ'দ আছিলে আজি একদম মানে ৰ'দতে মই হাতত এইবিলাক পিন্ধি লৈছোঁ কাৰণ হাত ক'লা হৈ যাব পাৰেতো গতিকে পিন্ধি লৈছোঁ হাতত আৰু আমি দুয়ো আহি এতিয়া পামে প্ৰথমে যাম বাইদেউহঁতৰ ঘৰত মানে মোৰ চিষ্টাৰ ইন ল তেওঁলোকৰ ঘৰলৈ যাম যাই তাত ভাতটো খাই আকৌ যাম ফেঞ্চিত মানে মোৰ মেখেলা চাদৰ কিবা কিবি ল'ব লগা আছে সৰু সুৰা বস্তু তো তাত যাম এতিয়া ব'লকচোন চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো চাই থাকক ভিডিঅ'টো গুৱাহাটীৰ জামৰ মাজে আহি এয়া পালোঁ মই বাইদেউহঁতৰ ঘৰ মানে মোৰ চিষ্টাৰ ইন ল আৰু এয়া হ'ল বাইদেউৰ বাবু আহিয়ে ড্ৰেছ চেঞ্জ কৰি অকণমান ৰেষ্ট কৰিলোঁ আৰু ভাত তাত খাই আকৌ মানে গ'লোঁ মানে এওঁৰ মানে অফিচত যাব লগা আছিলে তো এয়া হ'ল অফিচৰ মানে বেটেলিয়ান গেট এইখন আৰু তেওঁৰ মানে ৰুমত কিবা কিবি কাম আছিলে কোৱাৰ্টাৰত তো তাত কিবা কিবি ল'ব লগাও আছিলে সেইখিনি লৈ আকৌ এবাৰ অফিচলৈ যাব অফিচত যাই পিনে আমি ডাইৰেক্ট যাম ফেঞ্চি তো ব'লক চাই থাকক ইমান ব্যস্ততাৰ গুৱাহাটীখনতো যে ইমান ধুনীয়া জেগা আছে ভাবিলেই ভাল লাগে ন আৰু ইমান ধুনীয়া এওঁলোকৰ জেগাখিনি বহুত ভাল লাগে তো এয়া গ'ল ৰুমলৈ বুলি ৰুমত কিবা লৈ আকৌ আহিব তো মই ইয়াতে অকণমান ৰখি আছোঁ তাৰ পাছত ফাইনেলি প্ৰায় 2-2:30মান বজাত আহি পালোঁ ফেঞ্চিত বস্তুখিনি ল'ম আৰু মোৰ লগত আহিছে মোৰ মাজু বাইদেউজনী আহিছে গাড়ী পাৰ্কিং কৰিব গাড়ী পাৰ্কিঙত মানে বহুত টাইম লাগে তো গাড়ী পাৰ্কিং কৰি এয়া আমি ল'ব আহিছোঁ মোবাইলৰ কাভাৰ আৰু ইমান গৰম আছিলে যে ঠাণ্ডা মানে নেমুৰ পানী নোখোৱাকৈ থাকিব নোৱাৰিলোঁ আৰু এয়া হ'ল বাইদেউ আৰু বাবু এয়া চাওকচোন ইমান সৰু ল'ৰাটোৱে বিক্ৰী কৰি আছে তেওঁলোকৰ পঢ়া পাতি নাই নেকি তাকে ভাবোঁ মাজে আৰু সেইবিলাক কৰি মোবাইলৰ কাভাৰ এটাও লৈ আহিছোঁ আমাৰ কাপোৰৰ দোকানলৈ আৰু আহি থাকোঁতে বাটতে পালোঁ ৰুমালো লৈ ল'লোঁ যিহেতু বিয়াত মানে মান ধৰাতে লাগিব নহয় ইয়াৰ মান ধৰা নিয়মত কিবা কিবি থাকে এইবিলাক ৰুমাল চুমাল দিব লগা গতিকে লৈ ল'লোঁ তাকো আৰু এয়া চব চাই আহি আছোঁ আৰু চব কিনো লাগে কিন্তু মানে কিনিব নোৱাৰোঁ আৰু এয়া হ'লচেল দোকানত আহিলে মেখেলা চাদৰৰ ইয়াৰে গুৱাহাটীৰ মেখেলা চাদৰবিলাক বহুত মানে ধুনীয়া কালেকশ্যন থাকে কালাৰবিলাক ইমান ধুনীয়া বহুত বেছি ভাল লাগিছে আমাৰ নলবাৰীত ইমান ধুনীয়া কালাৰৰ কালেকশ্যন মই দেখা নাই কিন্তু আগতে আৰু এইটো কালাৰ চাওকচোন ইমান বেছি ভাল লাগিছে কাপোৰযোৰ কিন্তু ইমান চিম্পল কাপোৰ এযোৰৰ দাম কৈছে 2,000 টকা এই ইমান চিম্পল কাপোৰযোৰৰ দাম আৰু 2,000 টকা দিব পাৰিনে তো তাৰ পৰা গুচি আহি এয়া চালোঁ টপ আৰু কিবা কিবি অকণমান বজাৰ কৰিলোঁ মেখেলা চাদৰ ল'লোঁ বাৰু বেলেগত কিন্তু দেখাবৰ নহ'ল ইমানখিনি ভিডিঅ' বনাই থাকিব নোৱাৰিও বহুত বেছি ভিৰ আছে ভিডিঅ'টোতো বহুত আগতে বনোৱা আছিলে তেতিয়া আছিলে দুৰ্গা পূজাৰ সময় তো ফেঞ্চিত মানে দুৰ্গা পূজাৰ আগে বহুত মানুহ হয় গতিকে বজাৰখিনি কৰোঁতে ইমান দেখাবৰ নহ'ল আৰু বজাৰখিনি কৰি এয়া ঘৰলৈ আহিম বুলি ওলালোঁ বাইদেউহঁত গ'ল তেওঁলোকৰ ঘৰলৈ আৰু আমিও আমাৰ ঘৰমুখে আহিলোঁ এয়া চাওকচোন ফেঞ্চিত ইমান বেছি ভিৰ মানে গাড়ী চলিবই নোৱাৰি ইমান বেছি ভিৰ কি যে ইমান কিনিব লগা থাকে মানুহবিলাকৰো তাকে ভাবোঁ আমাৰ বাৰু বিয়া বুলি আমি গৈছোঁ কিন্তু এইবিলাক মানুহ এনেকৈ সদায় থাকেতো ফেঞ্চিত ইমান মানুহ থাকে তো সেইবোৰ বাদ দি এতিয়া যাওঁ ঘৰলৈ বুলি তো আকৌ আহি পালোঁ এয়া মালিগাঁও ব্ৰিজ আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব
আৰু আহোঁতে আমাৰ চানা পোনা কেইটালৈ কিবা নানিলে হ'বনে তো এয়া লৈ আহিলোঁ তো আজিৰ ভিডিঅ' আছিল এইখিনিয়ে এৰিছোঁ আজি বাই বাই